নমস্কাৰ প্ৰিয় দৰ্শকসকল, অহা 10 জুলাই তাৰিখে গুৰু পূৰ্ণিমাৰ দিনাই বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগত পূৰ্ণিমা তিথিৰ দিনাই ৰাশি চক্ৰত এক বিশেষ পৰিৱৰ্তন আহিব গৈ আছে। কাৰণ এই বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগত গজকেশৰী নামৰ এটা ৰাজযোগৰ সৃষ্টি হ'ব আৰু সেই ৰাজযোগে এক অমৃতময়ী ফল 4টা ৰাশিৰ ওপৰত প্ৰদান কৰিব। গতিকে সেই 4টা ৰাশি কি হয় কি জানিবা, আপোনাৰ বাবেও এই গুৰু পূৰ্ণিমাই কিবা ভাল খবৰ লৈ আনিছে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৰু পূৰ্ণিমাৰ প্ৰভাৱ মেষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যস্থানত পৰিব। গতিকে ভাগ্যস্থানত যেতিয়া আপোনাৰ পূৰ্ণিমাৰ প্ৰভাৱ পৰিব তেতিয়া দেখিব আপোনাৰ ভাগ্যত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। বিশেষকৈ গজকেশৰী যুগৰ প্ৰভাৱ আপোনাৰ ভাগ্যত থাকিব, যাৰ কাৰণত আপোনাৰ হঠাৎ শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হ'ব। বিশেষকৈ ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি হ'ব আৰু মনে বিচৰা ধৰণৰ কাম বনত আপুনি আগবাঢ়ি যাব পাৰিব। যদি উচ্চ শিক্ষালৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাত অগ্ৰগতি, ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আহি পৰিব আৰু ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস একেটা দিনত আপোনাৰ বৃদ্ধি পাব। কিন্তু গজকেশৰী যুগৰ প্ৰভাৱ যিহেতু আপোনাৰ তৃতীয় স্থানতো থাকিব, যাৰ বাবে আপোনাৰ তৃতীয় স্থান হৈছে ভাতৃভগ্নীৰ স্থান। গতিকে ভাতৃভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো আহি পৰিব। গতিকে ঘৰত যদি কোনোবা ভাতৃভগ্নী আছে, আপোনাৰ ভাগ্যৰে সেই ভাতৃভগ্নীগৰাকীৰ উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। গতিকে লক্ষ্য কৰিলে আপোনাৰ নৱম স্থানত গজকেশৰী যুগৰ প্ৰভাৱে আপোনাক এইকেইটা দিনত বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত গজকেশৰী ৰাজযোগৰ প্ৰভাৱ পৰিব, গতিকে দ্বিতীয় স্থান হৈছে ধনৰ স্থান। গতিকে ধনৰ স্থানত গজকেশৰী ৰাজযোগৰ প্ৰভাৱে আপোনাৰ হাতত ধন টকা পইচাৰ বৃদ্ধি কৰিব। যিহেতু পূৰ্বৰ পৰাই বৃহস্পতি আৰু ৰবি আপোনাৰ ৰাশিত স্থিতি হৈ আছে, তাৰ ওপৰত যেতিয়া চন্দ্ৰৰ দৃষ্টি পৰিব তেতিয়া পূৰ্ণিমাৰ প্ৰভাৱে আপোনাৰ হাতত ধন টকা পইচাৰ আগমন কৰাব আৰু বিশেষকৈ আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰি তুলিব পাৰিব। আপোনাৰ কথা বতৰাত মধুৰতা আহিব। পূৰ্ণিমাৰ এক বিশেষ প্ৰভাৱে আপুনি আনক সন্মত কৰোৱাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহি পৰিব। গতিকে ধনস্থানত এক বিশেষ পৰিৱৰ্তন অহা দেখা যাব। লগতে যদি আপোনাৰ চকুৰ প্ৰব্লেম চলি আছে, সেই প্ৰব্লেমবোৰো যথেষ্টখিনি নোহোৱা হ'ব। এই পূৰ্ণিমাৰ প্ৰভাৱে আপোনাৰ শাৰীৰিক অসুস্থতাবোৰ দূৰ কৰাও দেখা যাব। গতিকে এই গুৰু পূৰ্ণিমাৰ ফলাফল আপুনি এনেধৰণে লাভ কৰা দেখা যাব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে অৱশ্যে গুৰু পূৰ্ণিমাৰ প্ৰভাৱ আপোনাৰ ওপৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ ৰাশিৰ ওপৰতে যিহেতু গজকেশৰী ৰাজযোগৰ এক প্ৰভাৱ পৰিব আৰু সপ্তমত যিহেতু পূৰ্ণিমাৰ প্ৰভাৱ থাকিব, গতিকে এইকেইটা দিনত আপুনি বিশেষকৈ নিজৰ স্বাস্থ্য পাতিত উন্নতি প্ৰগতি লাভ কৰিব, স্বাস্থ্যত সবলতা আহিব, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ যোগ এইকেইটা দিনত দেখা পোৱা গৈছে। বিশেষকৈ মনোবল সাহস বৃদ্ধি পাব আৰু সপ্তম স্থান হৈছে বিবাহৰ স্থান। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে এইকেইটা দিনত বিশেষ সুফল এই পূৰ্ণিমাই প্ৰদান কৰা দেখা যাব। কাৰণ গুৰু পূৰ্ণিমা হৈছে অত্যন্ত পবিত্ৰ পূৰ্ণিমা আৰু এই পবিত্ৰ পূৰ্ণিমা তিথিৰ সংযোগ যেতিয়া আপোনাৰ সপ্তম স্থানৰ সৈতে হ'ব তেতিয়া দেখিব আপুনি বিবাহ বাৰুত আগবাঢ়ি যাব পাৰিব। ব্যৱসায় বাণিজ্যতো উন্নতি প্ৰগতিৰ যোগ পৰিলক্ষিত হ'ব। এই পূৰ্ণিমাই আপোনাৰ ব্যৱসায়ত কিছু সুফল প্ৰদান কৰা দেখা যাব। চৰকাৰী ক্ষেত্ৰতো কিবা খবৰ অহাৰ সম্ভাৱনা অৱশ্যে পৰিলক্ষিত হৈছে। বিশেষকৈ ৰবি বৃহস্পতিৰ সংযোগে তাৰ ওপৰত চন্দ্ৰৰ পূৰ্ণ দৃষ্টিয়ে চৰকাৰী ক্ষেত্ৰত শুভ ফল আপোনাক প্ৰদান কৰিব। গতিকে যদি মিথুন ৰাশি তেতিয়াহ'লে এই গুৰু পূৰ্ণিমাৰ বিশেষ সুফল আপুনি একেটা দিনত নিশ্চয় লাভ কৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু ষষ্ঠ স্থানত এই পূৰ্ণিমাৰ প্ৰভাৱ পৰিব, যাৰ বাবে যদি আপোনাৰ ৰোগ ব্যাধি আছে তেতিয়াহ'লে এই পূৰ্ণিমা তিথিয়ে আপোনাৰ সেই ৰোগ ব্যাধিবোৰ কিছু দূৰ কৰা দেখা যাব। অৱশ্যে আপুনি এই গুৰু পূৰ্ণিমাৰ দিনা
পৰমান্ন বনাই ৰাত্ৰিৰ ভাগত আনকো বিতৰণ কৰিব আৰু পাৰিলে আপুনি নিজেও খাব। তেতিয়া দেখিব আপুনি স্বাস্থ্যজনিত ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট মুক্তি লাভ কৰিব। গতিকে যদি ৰোগ ব্যাধি আছে তেতিয়াহ'লে সেইটো কৰিলে আপুনি নিশ্চয় শুভ ফল লাভ কৰিব। খৰচ অকণমান বাঢ়িব, যিহেতু আপোনাৰ গজকেশৰী ৰাজযোগৰ প্ৰভাৱ দ্বাদশ স্থানৰ সৈতে থাকিব, যিটো কাৰণত আপোনাৰ খৰচৰ যোগ দেখা পোৱা গৈছে। কিন্তু নতুন ভ্ৰমণৰ যোগ আহি পৰিব। এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱে আপোনাৰ জীৱনত ভ্ৰমণ যাত্ৰাৰ যোগ লৈ আনিব। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱ আপোনাৰ পঞ্চম স্থানৰ সৈতে থাকিব, কাৰণ আপোনাৰ পঞ্চমত চন্দ্ৰৰ স্থিতিয়ে পূৰ্ণিমাৰ প্ৰভাৱ আপোনাৰ বিশেষকৈ শিক্ষা ক্ষেত্ৰত দিব, যাৰ বাবে আপুনি শিক্ষা দীক্ষাত উন্নতি প্ৰগতি লাভ কৰিব। মনৰ ইচ্ছা কৰা মতে শিক্ষা লাভ কৰিব। লগতে যদি প্ৰেম সম্পৰ্কত আছে, প্ৰেম সম্পৰ্কত মধুৰতা আহিব। যদি বিবাহিত তেতিয়াহ'লে সন্তানৰ ফালৰ পৰা কিবা শুভ খবৰ লাভ কৰিব। সন্তানে কিছু ভাল খবৰ দিয়া এইকেইটা দিনত পৰিলক্ষিত হ'ব। লগতে যিহেতু একাদশ স্থানৰ সৈতেও এই পূৰ্ণিমাৰ প্ৰভাৱ পৰিব, একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে এই পূৰ্ণিমাই আপোনাৰ জীৱনত কিছু উপাৰ্জন পাতি বৃদ্ধি কৰাব। চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰাও যদি বিচাৰে তেতিয়াহ'লে উপাৰ্জন আপোনাৰ বৃদ্ধিৰ যোগ পৰিলক্ষিত হ'ব। মনৰ আশাবোৰ বিশেষকৈ পূৰণ কৰাব, কাৰণ গজকেশৰী ৰাজযোগৰ প্ৰভাৱ যিহেতু আপোনাৰ একাদশ স্থানৰ সৈতে থাকিব, যাৰ বাবে আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা এইকেইটা দিনত পৰিলক্ষিত হৈছে। গতিকে এনেধৰণৰ ফলাফল এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱত আপুনি লাভ কৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে অৱশ্যে ৰাশিৰ পৰা যিহেতু চতুৰ্থ স্থানত এই পূৰ্ণিমাৰ প্ৰভাৱ পৰিব, গতিকে পূৰ্ণিমাৰ প্ৰভাৱ আপোনাৰ ঘৰুৱা ক্ষেত্ৰত পৰিব। ঘৰ সংসাৰত উন্নতি প্ৰগতি নতুবা সুখ সমৃদ্ধিৰ যোগ আহি পৰিব। পূৰ্ণিমাই আপোনাৰ ঘৰুৱা ক্ষেত্ৰত উন্নতি দিব। লগতে নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বন্ধু বান্ধৱৰ ক্ষেত্ৰখনো খুব সুন্দৰ হৈ পৰিব। পূৰ্ণিমাই আপোনাক বন্ধুৰ ওপৰতো এক বিশেষ শুভ দৃষ্টি পৰিব। লগতে কৰ্মস্থানত পূৰ্ণ দৃষ্টিয়ে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত লাভালাভ, কৰ্মত উন্নতিৰ এক বিশেষ যোগ লৈ আনিব, কাৰণ গজকেশৰী ৰাজযোগৰ এক প্ৰভাৱ আপোনাৰ কৰ্মত পৰিব, যাৰ বাবে যদি আপুনি চৰকাৰী কৰ্মৰ বাবে কিছু আগ্ৰহী হয়, উদ্যমী হয়, তেতিয়াহ'লে চৰকাৰী কৰ্মত বিশেষ সুফল লাভ কৰিব। পিতৃৰ মৰম চেনেহ লাভ কৰিব। পিতৃৰ উন্নতি প্ৰগতিৰ পথো আপোনাৰ ভাগ্যৰে কিছু মুকলি হ'ব। গতিকে দেখিব আপুনি এইকেইটা দিনত কৰ্ম, ঘৰুৱা ক্ষেত্ৰ, পিতৃৰ ক্ষেত্ৰ আৰু বন্ধু বান্ধৱৰ ক্ষেত্ৰ, এইকেইটা ক্ষেত্ৰত দেখিব ক'ৰবাত নহয় ক'ৰবাত শুভ ফল নিশ্চয় লাভ কৰিব। আৰু বিশেষ সুফল লাভ কৰা ৰাশিসমূহৰ ভিতৰত কন্যা ৰাশি হ'ব অন্যতম ৰাশি। ঠিক একেদৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ যিহেতু নৱম স্থানত এই গজকেশৰী ৰাজযোগৰ প্ৰভাৱ পৰিব আৰু পূৰ্ণিমাৰ প্ৰভাৱো যিহেতু আপোনাৰ নৱম স্থানত পৰিব। নৱম স্থান হৈছে ভাগ্যৰ স্থান। গতিকে ভাগ্যত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আপুনি ভাগ্যৰ বলত এইকেইটা দিনত আগবাঢ়ি যাব পাৰিব। আৰু উচ্চ শিক্ষাৰ যদি প্ৰয়ত্ন কৰি আছে তেতিয়াহ'লে উচ্চ শিক্ষাতো সুফল প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বৃদ্ধি পাব, কাৰণ নৱম স্থানৰ সৈতে যেতিয়াই পূৰ্ণিমাৰ প্ৰভাৱ পৰে নতুবা বৃহস্পতি গ্ৰহৰ সংযোগ হয় তেতিয়া ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস বৃদ্ধি পায়। গতিকে এইকেইটা দিনত আপোনাক কিছু ধাৰ্মিক কৰি তুলিব। আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগ লৈ আনিব। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলেও এক বিশেষ সুফল লাভ কৰিব। একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱ আপোনাৰ ধনৰ স্থানত থাকিব। ধনৰ স্থানত গুৰু পূৰ্ণিমাৰ প্ৰভাৱ পৰাৰ লগে লগে আপুনি হাতত ধন সঞ্চয় কৰিব পাৰিব। ধন টকা পইচাৰ আগমনৰ পথ বৰ বেছি নাথাকিলেও কিন্তু সঞ্চয় কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। অৱশ্যে কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ এক বিশেষ যোগ দেখা পোৱা গৈছে, কাৰণ চন্দ্ৰৰ প্ৰভাৱ যেতিয়া আপোনাৰ দ্বিতীয় স্থানৰ সৈতে থাকিব তেতিয়া আপুনি খুব সুমধুৰ কথাৰে আনক প্ৰভাৱিত কৰি তুলিব পাৰিব। আপুনি কোৱা কথাবোৰ সমাজত সকলোৱে সন্মান কৰিব, মানি চলিব। কিন্তু স্বাস্থ্যজনিত ক্ষেত্ৰতো অকণমান গুৰুত্ব দিবলগীয়া হ'ব পাৰে। বিশেষকৈ অৱশ্যে যিহেতু বৃহস্পতি গ্ৰহৰ প্ৰভাৱ অষ্টমত আছে, যাৰ বাবে পেটৰ সৰু সুৰা সমস্যা চলি থাকিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। সেই পূৰ্ণিমাৰ দিনটোত আপুনি উপবাসে থাকিব পাৰিলে অৱশ্যে খুব ভাল হ'ব।
একেদৰে ধনুৰাশি ব্যক্তিসকলৰ বাবে কিন্তু এই গুৰু পূৰ্ণিমাই এক বিশেষ সুফল প্ৰদান কৰিব, কাৰণ ধনুৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ অধিপতি সপ্তমত থাকিব আৰু চন্দ্ৰৰ পূৰ্ণ দৃষ্টিয়ে গজকেশৰী ৰাজযোগৰ এক বিশেষ সৃষ্টি কৰিব, যাৰ বাবে আপুনি বাকী অন্য ৰাশিতকৈ বেছি সুফল প্ৰদান লাভ কৰিব। বিশেষকৈ আপোনাৰ স্বাস্থ্য পাতিত উন্নতি লাভ কৰিব, মনোবল বৃদ্ধি পাব, আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে, কাৰণ বৃহস্পতি চন্দ্ৰৰ সংযোগে আপোনাৰ সৌন্দৰ্যত কিছু বৃদ্ধি কৰাব। লগতে সপ্তম স্থানত যিহেতু পূৰ্ণ দৃষ্টি থাকিব চন্দ্ৰৰ, তাত যিহেতু বৃহস্পতিৰ ওপৰত দৃষ্টি পৰিব, যাৰ বাবে সপ্তম স্থানত দৃষ্টিয়ে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱবোৰ লৈ আনিব, বিবাহত অগ্ৰগতিৰ যোগ আহি পৰিব। লগতে পূৰ্বৰ পৰা বিবাহিত ব্যক্তিসকলৰ সাংসাৰিক ক্ষেত্ৰত মধুৰতা আহিব, পৰিয়ালত বুজা পৰা বৃদ্ধি পাব, আৰু যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে ব্যৱসায় বাণিজ্য আৰু কৰ্মত বিশেষ সুফল লাভ কৰিব। এই পূৰ্ণিমাৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ৰ লগতে কৰ্মৰ ক্ষেত্ৰতো থাকিব, যাৰ বাবে উন্নতি প্ৰগতিৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে ধনুৰাশিৰ ব্যক্তিসকলৰ বাবেও এক বিশেষ ভাল পৰিৱৰ্তন এই পূৰ্ণিমাই লৈ আনিব। আৰু মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে অৱশ্যে অকণমান মধ্যম, কাৰণ ষষ্ঠ স্থানত বৃহস্পতি থাকিব, চন্দ্ৰ আপোনাৰ দ্বাদশত থাকিব, যাৰ বাবে ৰোগ ব্যাধিৰ ক্ষেত্ৰতে এই গজকেশৰী ৰাজযোগৰ প্ৰভাৱ পৰিব, যাৰ বাবে ৰোগ ব্যাধি নিশ্চয় সমাপ্তি হ'ব, কিছু পৰিমাণেও ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ লাভ কৰিব, কিন্তু ভাল প্ৰভাৱবোৰ এই ৰোগ ব্যাধিৰ ক্ষেত্ৰতে সমাপ্তি হ'ব। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে অৱশ্যে যিহেতু ৰাশিৰ পৰা পঞ্চম স্থানত বৃহস্পতি থাকিব আৰু একাদশ স্থানত চন্দ্ৰ থাকিব, গতিকে শিক্ষা দীক্ষাত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে, প্ৰেম সম্পৰ্কত মধুৰতা আহিব, উপাৰ্জন পাতি বৃদ্ধি পাব, কাৰণ একাদশত চন্দ্ৰৰ স্থিতিয়ে তাৰ ওপৰত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ উপাৰ্জন পাতিবোৰ বৃদ্ধি কৰাব। আৰু বিশেষকৈ মনৰ আশাবোৰ পূৰণ কৰাৰ এক বিশেষ যোগ আহিব, কাৰণ একাদশ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আৰু গজকেশৰী ৰাজযোগৰ এক প্ৰভাৱে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰাব, উপাৰ্জন কেইবাটাও পথৰ পৰা মুকলি কৰি তোলা দেখা যাব। শিক্ষা দীক্ষাতো ভাল ফল লাভ কৰিব, আৰু যদি বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা বিশেষ সুফল লাভ কৰিব, কিবা খবৰ লাভ কৰাৰ সম্ভাৱনা এইকেইটা দিনত দেখা পোৱা গৈছে। আৰু শেষত অতি শুভ ফল লাভ কৰা ৰাশিসমূহৰ ভিতৰত মীন ৰাশি অন্যতম, কাৰণ মীন ৰাশিৰ অধিপতি চতুৰ্থত পূৰ্বৰ পৰাই আছে, আৰু তাৰ ওপৰত যিহেতু চন্দ্ৰৰ পূৰ্ণ দৃষ্টি পৰিব, যাৰ বাবে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব, ঘৰত সম্পত্তি বৃদ্ধিৰ যোগো এইকেইটা দিনত দেখা পোৱা গৈছে, কাৰণ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে আৰু গজকেশৰী ৰাজযোগৰ প্ৰভাৱে আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধি কৰাব, নতুন নতুন বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব, বন্ধুৰ পৰা উপকাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ বন্ধুৰ উপদেশ নতুবা সহায়ত কৰ্মত আপোনাৰ এক ভাল পৰিৱৰ্তন আহিব, কাৰণ কৰ্মস্থানৰ সৈতেও যিহেতু পূৰ্ণিমাৰ এক বিশেষ প্ৰভাৱ থাকিব, যাৰ বাবে কৰ্মত উন্নতি, কৰ্মত লাভালাভৰ যোগ এইকেইটা দিনত দেখা পোৱা গৈছে। ঘৰত পিতৃৰ কিবা ভাল খবৰ এইকেইটা দিনৰ ভিতৰত আপুনি শুনিবলৈ পাব। আৰু বিশেষকৈ লক্ষ্য কৰিলে লাক্সাৰিয়াছ সম্পত্তি হয়তো এইকেইটা দিনত আপোনাৰ ঘৰত বাঢ়িব পাৰে, গতিকে সকলো দিশত শুভ ফল এই মীন ৰাশিৰ ব্যক্তিসকলে এই পূৰ্ণিমাৰ প্ৰভাৱত লাভ কৰিব, কাৰণ বিশেষকৈ ভাল ভাল স্থানৰ সৈতে এই গজকেশৰী ৰাজযোগ আৰু পূৰ্ণিমাৰ প্ৰভাৱ পৰাৰ বাবে মীন ৰাশিৰ ব্যক্তিসকলে এক বিশেষ ভাল ফলাফল এইকেইটা দিনত লাভ কৰিব। গতিকে আশা কৰিছোঁ এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱ আপোনাৰ বাবে শুভ হৈ পৰক, মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।